ট্ৰেভেল উইথ পৰিণাশ্ৰী হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো হ'ল মই কেইডালমান বগানভিলিয়াৰ গ্ৰাফটিং গছ ৰোপণ কৰিছিলোঁ আৰু অৱশেষত এই গছকেইডালত ফুল আহিব ধৰিছে আৰু তাকে আপোনালোকৰ ওচৰলৈ আগবঢ়াব বিচাৰিছোঁ। আৰু এজোপা গছতে আপোনাৰ 5টাকৈ কালাৰ আছে। এয়া দেখিছে, এইটো এটা, এইটো জাকিৰানা অৰেঞ্জ, এইটো দেখা পাইছে। আৰু 4-5 দিনত সুন্দৰকৈ ফুলি উঠিব। এয়া এজোপা গছতে ফুলিছে। এয়া দেখিছে, এইফালে এটা চিট্টা ভেৰাইটি হয়, চিট্টা। এইফালে দেখিছে, এইটো মহাৰাৰ ৰেড। এইদৰে এজোপা গছত আপোনাৰ 5টাকৈ কালাৰ গ্ৰাফটিং কৰা আছে। আৰু এই গছজোপা যদি আৰু ডাঙৰ হৈ যায় আৰু কিছু বছৰ পিছত অতি সুন্দৰ হৈ উঠিব দেখাত। এতিয়া অলপ সৰু হৈ আছে কাৰণে এই আপোনাৰ যিটো সুন্দৰতা সেইটো সিমান গম নাপাব। ডাঙৰ হ'লে আৰু বেছি ভাল হৈ যাব। এইফালে এজোপা কলি অহা নাই বাৰু, এই অকণমান আহিছে। এইফালে এজোপা জাকিৰানা অৰেঞ্জ, ৰেড ৱাণ্ডাৰ, আৰু এইফালে yellow, আৰু এইফালে হোৱাইটৰ এটা আছে ভেৰাইটি। এয়া দেখা পাইছে, এয়া আন এজোপা। এইখিনি আটাইখিনি হোৱাইটতে হয় বেছিভাগ। আৰু এইফালে মহাৰাৰ ৰেড, এটা আছে আপোনাৰ গ'ল্ডেন য়েল্লো, আৰু বাকীকেইটা এতিয়ালৈকে কলি অহা দেখা নাই। অতি সোনকালে কলিবোৰ আহি যাব। আপোনালোকেও এনেধৰণৰ গছ 2ডাল ঘৰত ৰাখিব পাৰে। বেছি নাৰাখিলেও তেতিয়া আপোনাৰ 2এডাল গছতে আপোনাৰ মন ভৰি যাব। ইমানেই ফুল দিব আপুনি দেখি ভাল পাব। আৰু গ্ৰাফটিং গছবিলাক কি হয়, আমাৰ বিশেষকৈ উজনি অসমত মই যিহেতু তিনিচুকীয়াৰ পৰা কৈছোঁ, তিনিচুকীয়াত মই 2-3বাৰ প্ৰায় 100-150 মান মই গ্ৰাফটিং কৰিছিলোঁ যদিও প্ৰথম অৱস্থাত এই পোখাবিলাক মেলে আৰু পৰৱৰ্তী সময়ত দিন যোৱাৰ লগে লগে এই পোখাবিলাক পুনৰ শুকাবলৈ আৰম্ভ কৰে। গতিকে মই বহুতবাৰ চেষ্টা কৰিও মই ইয়াত মানে ছাকচেছ হ'ব নোৱাৰিলোঁ আচলতে। এইসমূহ যিবিলাক আপোনালোকে দেখিছে, এইসমূহ মই সৰু কিছুমান পুলি বাহিৰৰ পৰা ক্ৰয় কৰিছিলোঁ, অন্য ৰাজ্যৰ পৰা, আৰু বৰ্তমান এই ফুল দিছে। এইখিনি যোৱা বছৰ নৱেম্বৰ মাহত ক্ৰয় কৰিছিলোঁ আৰু পূৰা সম্পূৰ্ণ এবছৰ ৰখাৰ পিছত ফুল আহিছে। আৰু যেতিয়া গছবিলাক আপোনালোকে ক্ৰয় কৰিব, এই আহি পাওঁতে আচলতে গছজোপাৰ অৱস্থাটো খুব বেয়া হৈ আহে। আৰু আপোনাৰ যদি কিঞ্চিত হ'লেও অভিজ্ঞতা নাথাকে এই বিষয়ত, তেতিয়াহ'লে এই গছডাল মৰাটো নিশ্চিত। গতিকে আপোনালোকৰ যদি অভিজ্ঞতা আছে তেতিয়াহ'লে আপোনালোকে এনেদৰে বহিৰাজ্যৰ পৰা বগানবিলাক গ্ৰাফটিং কৰি আপোনালোকে ক্ৰয় কৰিব পাৰে। ক্ৰয় কৰি এইদৰে
ইমান সুন্দৰকৈ কলিবিলাক আহিছে দেখিছেনে? একেবাৰে চালে চাই থাকিব মন যায়। এই প্ৰথম অৱস্থাত এই হোৱাইট কালাৰৰ যিটো বগানভিলা প্ৰজাতি, এইটো ফুলটো আপুনি দেখোঁতে গ্ৰীণ গ্ৰীণে যেন লাগিছে আৰু কিছুদিনৰ পিছতহে এই কালাৰটো সলনি হ'ব আৰু ইয়াৰ যিটো আচলতে কালাৰ বা ৰং, সেই ৰংটো ফুটি উঠিব। এইদৰে আপোনালোকৰ ঘৰত আপোনালোকে 2-এডাল লগাব, নিশ্চয় আপোনালোকে সুফল পাব বুলি আশা কৰিছোঁ। এইখিনিকে মই আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আচলতে ফুলখিনি ফুলিব আৰম্ভ কৰিছে ইমান দিনৰ পিছত, মই সেইকাৰণে বোলো ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদিও আপোনালোকে এনেধৰণৰ বগানভিলা গ্ৰাফটিং গছ লগাব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব। বৰ্তমান ইমান বেছি ষ্টক নাই, পৰৱৰ্তী সময়ত আপোনালোকে যোগাযোগ কৰিলে মই আপোনালোকক দিব পৰাকৈ তাৰ ব্যৱস্থা কৰি দিম। এইখিনিকে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।